প্ৰসংগ 10 অক্টোবৰৰ হাজোৰ পণ্ডিতৰ পামৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ অভিযানত আটক। ৰছমিল আলী নামৰ লোকজনক ভূমাফিয়াৰ এটা দলে বিগত 10 অক্টোবৰত ঘপিয়াই হত্যা কৰি পেলাই থৈ পলায়ন কৰিছিল। হাজোৰ পণ্ডিতৰ পামত চৰকাৰী ভূমিত ভূমাফিয়াই দীৰ্ঘদিনৰে পৰাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰো ৰাইজৰ অভিযোগ আছিল। ইফালে ভূমাফিয়া ছিদ্দিক আলী এই ঘটনাত সংঘটিত হোৱাৰ পাছতে পলাতক অৱস্থাত আছিল। আজি ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই ঘটনাৰ মূল অভিযুক্ত ছিদ্দিক আলীক গাঁওবুঢ়া পামৰ নিজ গৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আটকাধীন ছিদ্দিক আলীক অধিক তথ্যৰ বাবে ৰামদিয়া আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। নাম আহমদ আলী। কি হৈছে মানে মোৰ ঘৰ বৰচৰ কুৰিয়ামাৰী। মোৰ গাঁওবুঢ়া পামত মাটি আছিল মোৰ আটাহাতৰ। এইখিনি মাটি নদীয়ে গৰাখহনীয়াত ভাঙি গেল। ভাঙি যোৱাৰ পিছত যোৱা বছৰ আমি খেতি কৰিছিলোঁ তাতে মাটিখিনি। এইবাৰ আৰু খেতি কৰা যাওঁতে এই 10 অক্টোবৰত আমি তাতে গৈছিলোঁ। ঘাঁহ হৈছে বহুত, ঘাঁহ তাতে ঔষধ দিবা গৈছোঁ। এই চিডিয়াতে মাষ্টৰ মাইণ্ড প্ৰি প্লেন কৰি থৈ দিছে, আমিতো সেইগিলা গম নাপাওঁ। প্ৰি প্লেন কৰি থৈ দিছে যে সিহঁতে আহিলে মানে মাৰিব। আমি যাৱাৰ পিছত মানে সিহঁতে চতুৰ ফালৰ পৰা দা চুৰি লৈ জোঙাল লৈ চব লৈ আহি একেবাৰে মানে কোনো মাত চাত নাই, ডাইৰেক্ট খালি ঘাৱাইছি। মোকো ঘাৱাইছিল, মাথাত ঘাৱাইছিল, মূৰত হাড়ত ঘাৱাইছিল, হাতত দিছিল, বহুত জেগাত কাটছিল মোৰ। আৰু মোৰ ভতিজা এটা ডাইৰেক্ট ঘাৱাই মাৰি নিছি চিদ্দিয়ে। চিদ্দিৰ লগত আৰু দুটা আছিল, তিনিটাই মাৰছি আমাৰ সেই ভতিজাটোক। আৰু আপোনাৰ আজি 3 মাহেই হ'ল পৰা। 3 মাহৰ ভিতৰত আমাৰ অভিযোগ যিহঁতৰ নামত অভিযোগ কৰিছিলোঁ সিহঁতে পলাই আছিল। আজি খবৰ পালো যে সিহঁতে তাৰমানে ওলাইছি। হাজো ৰামদিয়া থানাৰ OC ছাৰে আমাক বহুত উপকাৰ কৰিছে। সিহঁতে আজি তাক এৰেষ্ট কৰি লৈ আহিছে। ছিদ্দিক আলীক এৰেষ্ট কৰিছে। গাঁওবুঢ়া পামৰ পৰা ধৰি আনিছে। আৰু আমি ন্যায় পাম বুলি আৰু ৰামদিয়া থানাৰ OC ছাৰে আমাক বহুত ভাল ন্যায় দিব বুলি আমি আশাবাদী। মইতো নাজানো কেছ আছে মাৰাৰ কেছ বুলি কৈছে। মইতো তাতে নাছিলোঁ, মই হাজত আছিলোঁ সিদিনাখন কাজিয়াৰ দিনা। ছিদ্দিক আলী গাঁওবুঢ়া পাম। প্ৰসংগ 10 অক্টোবৰৰ হাজোৰ পণ্ডিতৰ পামৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আৰক্ষীৰ অভিযানত আটক। ৰছমিল আলী নামৰ লোকজনক ভূমাফিয়াৰ এটা দলে বিগত 10 অক্টোবৰত ঘপিয়াই হত্যা কৰি পেলাই থৈ পলায়ন কৰিছিল। হাজোৰ পণ্ডিতৰ পামত চৰকাৰী ভূমিত ভূমাফিয়াই দীৰ্ঘদিনৰে পৰাই সন্ত্ৰাসৰ সৃষ্টি কৰাৰো ৰাইজৰ অভিযোগ আছিল। ইফালে ভূমাফিয়া ছিদ্দিক আলী এই ঘটনাত সংঘটিত হোৱাৰ পাছতে পলাতক অৱস্থাত আছিল। আজি ৰামদিয়া আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযান চলাই ঘটনাৰ মূল অভিযুক্ত ছিদ্দিক আলীক গাঁওবুঢ়া পামৰ নিজ গৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আটকাধীন ছিদ্দিক আলীক অধিক তথ্যৰ বাবে ৰামদিয়া আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। নাম আহমদ আলী। কি হৈছে মানে মোৰ ঘৰ বৰচৰ কুৰিয়ামাৰী। মোৰ গাঁওবুঢ়া পামত মাটি আছিল মোৰ আটাহাতৰ। এইখিনি মাটি নদীয়ে গৰাখহনীয়াত ভাঙি গেল। ভাঙি যোৱাৰ পিছত যোৱা বছৰ আমি খেতি কৰিছিলোঁ তাতে মাটিখিনি। এইবাৰ আৰু খেতি কৰা যাওঁতে এই 10 অক্টোবৰত আমি তাতে গৈছিলোঁ। ঘাঁহ হৈছে বহুত, ঘাঁহ তাতে ঔষধ দিবা গৈছোঁ। এই চিডিয়াতে মাষ্টৰ মাইণ্ড প্ৰি প্লেন কৰি থৈ দিছে, আমিতো সেইগিলা গম নাপাওঁ। প্ৰি প্লেন কৰি থৈ দিছে যে সিহঁতে আহিলে মানে মাৰিব। আমি যাৱাৰ পিছত মানে সিহঁতে চতুৰ ফালৰ পৰা দা চুৰি লৈ জোঙাল লৈ চব লৈ আহি একেবাৰে মানে কোনো মাত চাত নাই, ডাইৰেক্ট খালি ঘাৱাইছি। মোকো ঘাৱাইছিল, মাথাত ঘাৱাইছিল, মূৰত হাড়ত ঘাৱাইছিল, হাতত দিছিল, বহুত জেগাত কাটছিল মোৰ। আৰু মোৰ ভতিজা এটা ডাইৰেক্ট ঘাৱাই মাৰি নিছি চিদ্দিয়ে। চিদ্দিৰ লগত আৰু দুটা আছিল, তিনিটাই মাৰছি আমাৰ সেই ভতিজাটোক। আৰু আপোনাৰ আজি 3 মাহেই হ'ল পৰা। 3 মাহৰ ভিতৰত আমাৰ অভিযোগ যিহঁতৰ নামত অভিযোগ কৰিছিলোঁ সিহঁতে পলাই আছিল। আজি খবৰ পালো যে সিহঁতে তাৰমানে ওলাইছি। হাজো ৰামদিয়া থানাৰ OC ছাৰে আমাক বহুত উপকাৰ কৰিছে। সিহঁতে আজি তাক এৰেষ্ট কৰি লৈ আহিছে। ছিদ্দিক আলীক এৰেষ্ট কৰিছে। গাঁওবুঢ়া পামৰ পৰা ধৰি আনিছে। আৰু আমি ন্যায় পাম বুলি আৰু ৰামদিয়া থানাৰ OC ছাৰে আমাক বহুত ভাল ন্যায় দিব বুলি আমি আশাবাদী। মইতো নাজানো কেছ আছে মাৰাৰ কেছ বুলি কৈছে। মইতো তাতে নাছিলোঁ, মই হাজত আছিলোঁ সিদিনাখন কাজিয়াৰ দিনা। ছিদ্দিক আলী গাঁওবুঢ়া পাম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, আসাম ফ্ৰণ্ট।